হাই ছাত্ৰ ছাত্ৰীসকল, তো বতৰটো খুব বেয়া, আজি বৰষুণ দি আছে। তো তোমালোকৰ লগত জাষ্ট কেইটামান বিজ্ঞানৰ শ্বৰ্ট প্ৰশ্ন আলোচনা কৰিম, ঠিক আছে। তো আজি মই 10টা আলোচনা কৰিম, চাই ল'বা, এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো প্ৰথমতে মই কৈছোঁ যে ধাতু আৰু অধাতু এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আহে যে আটাইতকৈ প্ৰবল ধাতু এবিধৰ নাম লিখা। তো প্ৰবল ধাতুবিধ আচলতে আমাৰ ব্যৱহৃত সামগ্ৰী আমাৰ ঘৰত সকলোৰে প্ৰায় থাকে। যিটো আমাৰ থাৰ্মোমিটাৰ আছে, থাৰ্মোমিটাৰত ইউজ হয়, সেইটো হৈছে পাৰা, ঠিক আছে, মাৰ্কিউৰি বুলি কয়। আৰু প্ৰবল অধাতু যিটো আছে সেইটো হৈছে ব্ৰমিন। এবিধ প্ৰবল অধাতুৰ নাম লিখা, সেইটো ব্ৰমিন হ'ব, ঠিক আছে। তাৰপিছত আমাৰ ইফালে তোমাৰ মানে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰা এবিধ ধাতুৰ নাম লিখা, সেইটো ছ'ডিয়াম হ'ব। তাৰপিছত গৰম পানীৰ লগত বিক্ৰিয়া কৰা এবিধ ধাতুৰ নাম, সেইটো আমাৰ কেলছিয়াম হ'ব। আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰা এবিধ ধাতুৰ নাম, সেইটো হৈছে আইৰণ হ'ব, ঠিক আছে। তাৰপিছত আৰু তোমাৰ মানে কি কয়, এইটো আমাৰ যিটো পৰ্যাবৃত্ত তালিকা আছে। তো পৰ্যাবৃত্ত তালিকাৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, যেনে মানে মেণ্ডেলিফৰ সময়ত কিমানটা মৌল আছিল, ঠিক আছে। তো মেণ্ডেলিফৰ সময়ত আমাৰ 63টা মৌল আছিল। আৰু এইফালে তোমাৰ যিটো নিউলেন্স আছে, নিউলেন্সৰ সময়ত কেইটা মৌল আছিল, 56টা মৌল আছিল, ঠিক আছে। তো তাৰপিছত এটা প্ৰশ্ন হয় যে নিউলেন্সৰ যিটো অষ্টসূত্ৰ, সেইটো কোনটো মৌললৈ প্ৰযোজ্য হৈছিল, সেইটো হ'ব কেলছিয়াম হ'ব, ঠিক আছে। নিউলেন্সৰ অষ্টসূত্ৰটো আমাৰ কেলছিয়ামলৈকে প্ৰযোজ্য হৈছিল, ঠিক আছে। তাৰপিছত মেণ্ডেলিফৰ মানে যিখন তালিকা আছিল, সেইটো মানে শেষৰ মৌলটো মানে কি আছিল, 56তম মৌলটো আছিল থৰিয়াম আছিল, ঠিক আছে। তাৰপিছত আমাৰ ইফালে জীৱন প্ৰক্ৰিয়াৰ কেইটামান প্ৰশ্ন, সৰু সৰু প্ৰশ্ন আছে, ঠিক আছে। তো প্ৰথমতে হ'ল তোমাৰ যে আমাৰ যিটো খাদ্য নলীৰে যিটো আমাৰ যায়, মানে খাদ্যটো পশ্চাদ দিশে গতি কৰে, তলৰ পিনে গতি কৰে। তো সেই গতিটোৰ নাম কি? সেই গতিটোৰ নাম হৈছে পেৰিষ্টেলটিক গতি, কিতাপত চাই ল'বা, ঠিক আছে। তাৰপিছত পাকস্থলীত আমাৰ মানে প্ৰ'টিন বিশ্লেষী উৎসেচকবিধৰ নাম কি? প্ৰ'টিন বিশ্লেষী উৎসেচকবিধ হৈছে পেপচিন, ঠিক আছে। তাৰপিছত আকৌ হাইড্ৰক্লৰিক এচিডৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিডে কাৰ মানে কাৰ্য তীব্ৰতৰ কৰি তোলে, এনেকুৱা এটা প্ৰশ্ন আহে, আৰু সেইটো হৈছে পেপচিনৰ কাম তীব্ৰ কৰি তোলে, ঠিক আছে। তো এনেকৈ তোমালোকৰ লগত সৰু সৰু কেইটামান প্ৰশ্ন কেতিয়াবা আলোচনা কৰিম, ঠিক আছে। যদি ভিডিঅ'টো চাই ভাল পাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা, ঠিক আছে। বাই বাই, গুড নাইট।